নমস্কাৰ ডিৱা 365 এই বিশেষ অনুষ্ঠান এমপি ৰিপৰ্ট কাৰ্ডলৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই অংকুৰ বৰঠাকুৰ আজি আমি এই অনুষ্ঠানত লৈ আহিছো যোৰহাট লোকসভা সমষ্টিৰ ৰিপৰ্ট কাৰ্ড ৰাইজৰ পৰা আমি পুনে পুনে প্ৰতিক্ৰিয়া লম সাংসদ কামাখ্যা প্ৰসাদ তাছা সন্দৰ্ভত এই সমষ্টিটোত দীৰ্ঘ সময় ধৰি কংগ্ৰেছে নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল প্ৰয়াত বিজয় কৃষ্ণ সন্দিকৈয়ে কেইবাবাৰো সমষ্টিটোৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল কিন্তু পৰিৱৰ্তনৰ বতাহজাকে সমষ্টিটোৰ পৰা জয়ী কৰি অনালে সাংসদ কামাখ্যা প্ৰসাদ তাছাক কিন্তু সাংসদজনে এই সমষ্টিটোৰ লোকসকলৰ আশা আকাংক্ষা পূৰ কৰাত কিমান সফল হৈছে সমষ্টিৰ উন্নয়নত কিমান দূৰ সফল হ'ল সাংসদ তাছা চাওক আমাৰ ৰিপৰ্ট যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছিল কামাখ্যা প্ৰসাদ তাছা বিগত নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ সপক্ষে হোৱা ভোট বিজয়ী হৈ আহিছিল তাছা যুৱ নেতা সেই সূত্ৰে তাছাৰ পৰা যথেষ্ট আশা কৰিছিল যোৰহাটবাসীয়ে কিন্তু প্ৰশ্ন হয় বিগত ৫টা বছৰত তাছাই যোৰহাটবাসীৰ আশাবোৰ পূৰণ কৰিব পাৰিলেনে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ এবাৰ কি হ'ব তাছা এবাৰ বিজয়ী হ'ব পাৰিবনে বিগত ৫টা বছৰত তাছাই সমষ্টিৰ বাবে কি কৰিলে আজি মুখ খুলিব যোৰহাটৰ সমষ্টিবাসীয়ে লোকসভা নিৰ্বাচনত আমি কামাখ্যা প্ৰসাদ তাছাক আমি এজন সাংসদ হিচাপে বিচৰাত নাই এটো মূল কথা হ'ল আমি পুনতে মূল কথাটো ক'বলৈ হ'লে কামাখ্যা প্ৰসাদ আহিছিল একদম চাহ জনগোষ্ঠীয় এজন নেতা হিচাপে দীৰ্ঘদিন ধৰি আচ্ছাৰ লগত আছিল জড়িত হৈ আছিল আচ্ছাৰ সভাপতি আছিলে তাৰ উপৰিও তেওঁ যি ধৰণে মোদীৰ ঢৌত আহি সাংসদ হিচাপে হ'ল তাৰ পিছতো কিন্তু নিজৰ জাতিটোকে সদায় দিনে কৰি আহিলে চাহ জনগোষ্ঠীটোৰ যি ধৰণৰ উন্নতি ঘটিব লাগিছিলে চাহ জনগোষ্ঠীলৈ যি ধৰণে মাত মাতিব লাগিছিল সেইটো নামাতিলে বাকী মানুহবিলাকৰ কথাটো নকয় বাকী জনসাধাৰণৰ কথা নকয় কিন্তু নিজৰ জাতিটোৰ কাৰণে যিখিনি কৰিব লাগিছিলে এটা কৰিব কৰাৰ পক্ষত তেওঁ নাথাকিলে গতিকে আমি আমি কামাখ্যা প্ৰসাদ তাছাৰ এইবাৰ সাংসদ হিচাপে আমি বিচৰাত নাই তেখেতে বিগত এই ৫টা বছৰ এনেকুৱা এটা কাম কৰি দিয়ক যিটো তেখেতৰ শাসনকালতে আধাৰশিলাও স্থাপন হ'ল আৰু তেখেতৰ শাসনকালতে তাৰ শুভাৰম্ভ হ'ল আৰু সংসদ হিচাপে তেখেতৰ সাংসদত তেওঁলোকৰ ভূমিকাৰ ওপৰত আমি সমূলি সন্তুষ্ট নহয় আমি দেখা পাইছোঁ তেখেতে আচলতে লোকৰ সংসদসমূহৰ ভাষণ শুনিবলৈহে যেন সংসদলৈ যায় আমাৰ অসমৰ বা যোৰহাট লোকসভা সমষ্টি ইমান সমস্যা থকাৰ পিছতো সেই সমস্যাবোৰ তাত উত্থাপন কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিফল হৈছে সময়ছোৱাটো কিন্তু দুৰ্নীতিমুক্ত এক ব্যৱস্থাৰে আগবাঢ়ি গৈছে সেইটোৰ ফালৰ পৰা আমাক আশাহত কৰা নাই কিন্তু ৰাইজৰ প্ৰত্যাশা তাতকৈ বহু বেছি আছিলে আমাৰ নাগালেণ্ডৰ সীমা সমস্যাৰ ক্ষেত্ৰত তেখেতে কেইটামান বিয়পি গঠন কৰাত ভূমিকা ল'লে যদিও সীমা সমস্যাটো কিন্তু এই 5 বছৰেও অমীমাংসিত হৈ থাকিল ঠিক সেইদৰে ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়া সমস্যাই তেখেতৰ সমষ্টিৰ অন্তৰ্গত বহু অঞ্চলৰ মানুহক প্ৰভাৱান্বিত কৰে এই ক্ষেত্ৰতো স্থায়ী সমাধানৰ ফলপ্ৰসূ ব্যৱস্থা কিন্তু হৈ নুঠিল যদিও আঁচনিসমূহ আৰম্ভ হ'ল কিন্তু তাৰ মাজতো আমি ক'ব লাগিব সংসদত তেওঁ শাসক দলৰ সাংসদ হৈও ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বিষয়ত কিন্তু সবল ভূমিকা পালন কৰি আমাক তেওঁলোকে তেওঁ আনন্দ দিছিলে কিন্তু কেবৰ ক্ষেত্ৰত তেখেতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত কিন্তু অসমবাসীৰ ইচ্ছাৰ বিৰুদ্ধে আমাৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁ এক স্থিতি গ্ৰহণ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ অধীনত শিৱসাগৰ বিধানসভা সমষ্টি ঐতিহাসিক শিৱসাগৰ বিধানসভাত তাছাৰ স্থিতি কেনেকুৱা আচলতে শিৱসাগৰৰ নিচিনা ঠাইত বহুত কিবা কিবি কৰিব পাৰে এখন ঐতিহাসিক ঠাই ইয়াত পৰ্যটনক লৈ পেলাই কাম কৰিব পৰা যায় বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানলৈ কাম কৰিব পৰা যায় বা আচলতে বিভিন্ন ধৰণৰ কাৰ্যপন্থা কামাখ্যা তাছাই কৰা বুলি মই অনুভৱ কৰা নাই আৰু কামাখ্যা তাছা আচলতে আগৰ সাংসদ আগতে যি বিজয় কৃষ্ণ সন্দিকৈ আছিলে তেখেতো গণবিচ্ছিন্ন আছিল আৰু কামাখ্যা তাছাও আমাৰ দৃষ্টিত এজন গণবিচ্ছিন্ন নেতা যেহেতু শিৱসাগৰ জিলাৰ যিসমূহ সমষ্টি বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টিত আজিৰ তাৰিখত যদি কামাখ্যা প্ৰসাদ তাছাই কি উন্নয়নমূলক কাম কাজ কৰিলে তাৰ যদি খতিয়ান বিচাৰিবলৈ যোৱা যায় সেয়া হয়তো কাগজ পত্ৰতহে আপুনি বিচাৰি পাব ক'তো চকুত লগাকৈ কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ কৰাত তেখেত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বছৰ আগতে যোৰহাটবাসী ৰাইজে এটা পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ লগতে যোৰহাট সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছাক সাংসদ হিচাপে নিৰ্বাচন কৰিছিলে
কিন্তু আটাইতকৈ দুখৰ বিষয় 5টা বছৰ উকলি যোৱাৰ পিছতো অসমৰ ৰাইজৰ লগতে যোৰহাটবাসীৰ ৰাইজৰ আশাত সম্পূৰ্ণৰূপে চেঁচা পানীত ঢালিলে এইগৰাকী সাংসদ কামাখ্যা প্ৰসাদ তাছাই। বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যিমানটা বিধানসভা সমষ্টি আছে গোটেই বিধানসভা সমষ্টিকেইটাৰ ভিতৰত যিকোনো এটা বিধানসভা সমষ্টিটো সংসদ পুঁজিৰ দ্বাৰা বিশেষ ধৰণৰ ৰাইজ উপকৃত হোৱাকৈ নিবনুৱা উপকৃত হোৱাকৈ কোনো ধৰণৰ আঁচনি ৰূপায়ণ কৰা দেখা পোৱা নগ'ল। লোকসভা সমষ্টিৰ অন্তৰ্গত যিকেইটা সমষ্টি আছে বাকীকেইটাত কামাখ্যা প্ৰসাদ আছে কি কৰিছে মই সিমান নাজানো, কিন্তু শিৱসাগৰ সমষ্টিটোত আমি যথেষ্ট আশা কৰিছিলোঁ তেওঁৰ পৰা তেওঁ কিবা এটা কৰিব, কিন্তু এতিয়া 5 বছৰ হৈ গ'ল তেনেকুৱা কোনোজনে উল্লেখযোগ্য কিবা এটা যে কৰিছে আমাৰ চকুত নাই পৰা, এক নম্বৰ কথা। গতিকে আৰু কি ক'ম আৰু বেলেগ। আমি খবৰ লৈছিলোঁ থাওৰা সমষ্টি। থাওৰাত পঞ্চায়তত বিজেপিয়ে ভাল ফল দেখুৱাইছিল। থাওৰাত তাছাৰ স্থিতি কেনেকুৱা? লোকসভা সমষ্টিত বিভিন্ন স্থানত তেওঁ অকল গামোচা পিন্ধাৰ ৰাজনীতি কৰি গ'লগৈ। উন্নয়নৰ ঢাক ঢোল বজাম বুলি আহিছিলে, কিন্তু উন্নয়নৰ একো কামেই নকৰিলে। আমি আমাৰ থাওৰা সমষ্টিৰ কথা কওঁ, থাওৰা সমষ্টিত তেওঁ আধাৰশিলাৰ ৰাজনীতি কৰি গ'লগৈ। যিহেতু তেওঁ যেতিয়া জিকিছিলে, জিকাৰ পিছ মুহূৰ্ততে আমাৰ খঙীয়া বাগানত এখন ৰংগমঞ্চ নিৰ্মাণ কৰিছিলে। সেই ৰংগমঞ্চ আজিও অৰ্ধনিৰ্মাণে হৈ থাকিল। সাংসদ হিচাপে তেখেতৰ পৰা আমাৰ থাওৰা সমষ্টিবাসীয়ে বিশেষ যোৱা 5টা বছৰত লাভ কৰিছে বুলি একে আষাৰে ক'ব নোৱাৰি। আৰু তেখেত একেবাৰে আমাৰ থাওৰা সমষ্টি নালাগে যোৰহাট লোকসভা সমষ্টিৰ কাৰণে বিশেষ উল্লেখযোগ্য একোৱে কাম কৰা নাই বুলি একে আষাৰতে ক'ব পাৰি। দলৰ কথা নকওঁ, দলটো ভাল পাওঁ বেয়া পাওঁ সেইটো পিছৰ কথা, কিন্তু বিগত বছৰখিনিত যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ যিগৰাকী সাংসদ কামাখ্যা প্ৰসাদ তাছাই সমষ্টিটোৰ লোকসভা সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ যে কিবা এটা কৰিছে সেইটো আমাৰ মনে নধৰে। ঠিক তেনেকৈ আমি দেখা নাই তেওঁ উন্নয়নমূলক কিবা কাম কৰিছে বুলি লোকসভা সমষ্টিটোত এজন MP হিচাপে সাংসদ হিচাপে। শিৱসাগৰৰ সীমামূৰীয়া সমষ্টি হৈছে মাহমৰা। মাহমৰাবাসীৰ মনৰ বতৰা ল'বলৈ চেষ্টা চলোৱা হৈছিল। এই সাংসদজনে একো কাম কৰা নাই। বিশেষকৈ মৰাণ সোণাই যিটো সংযোগী পথ, এই পথটো আজিও উন্নতি নহ'ল। তাৰপিছত মই এটা কথাত দুখ পাওঁ, চেপনৰ যিখন দিৰৈ দলং আছে আজি 20 বছৰ ওপৰ হ'ল, সেই দলংখন আজিও উন্নতি কোনো সম্পূৰ্ণ নহ'ল। তাৰপিছত আমাৰ মৰাণৰ নগৰৰ যিখিনি সমস্যা, বাট পথে হওক, নলা নৰ্দমাই হওক, পানী যোগানেই হওক, সকলো সমস্যাই আজিলৈকে সম্পূৰ্ণ হোৱা নাই। গতিকে এই সাংসদজনে কি কাম কৰিছে মই আজিলৈকে মই বুজা নাই, আৰু সভা সমিতি পতা নাই। আৰু এটা আচৰিত কথা, মৰাণত তেওঁ নগৰৰ মাজত এটা যিটো তেওঁ মানে শৌচাগাৰ বনালে, এই শৌচাগাৰটোৰ পৰা মানুহৰ উপকাৰ হওক চাই অপকাৰ হৈছে। যিহেতু ৰাস্তাৰ একেবাৰে কাষতে য'ত পানীৰ ব্যৱস্থা নাই, তাতে শৌচাগাৰটো বনাই কোনো আজিলৈকে মই তাত মানুহ ব্যৱহাৰ কৰা দেখা নাই। গতিকে এইটো এতিয়ালৈকে আজিলৈকে আমাৰ মানে মাহমৰা সমষ্টিটো এতিয়ালৈকে তেখেতৰ উপস্থিতিয়ে যিহেতু পৰ্যবেক্ষণ নকৰিলোঁ, আজিলৈকে তেখেতক আমি দেখিয়ে পোৱা নাই। কামাখ্যা প্ৰসাদ তাছা দেখিবলৈ কেনেকুৱা, গতিকে উন্নয়নটো একদম শূন্য। আমি সচেতন নাগৰিক হিচাপে এইটো যোনটো সঁচা সেইটো কমেই, একদম উন্নয়ন শূন্য। দুৰ্ভাগ্যজনক কথা যে আমাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা মই জনাত আমাৰ বৃহত্তৰ অঞ্চলত তেওঁ ভূমিকা একেবাৰে শূন্য। আৰু তেওঁ মানে বিজেপি দলৰ ডাঙৰ ডাঙৰ সভা হ'লে কামাখ্যা প্ৰসাদ তাছা বিজেপি সভালৈ আহে, আৰু আহি তেওঁ তাতে ভাষণ দি পেলাই তেওঁ কাৰ্যকালটো এনেকৈ শেষ কৰি পঠিয়ালে। 5টা বছৰত গ্ৰাম্যাঞ্চলৰ বিভিন্ন বাট পথ পৰা আদি কৰি কোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতৰ সঁহাৰি আমি একেবাৰে নাপালোঁ। আজিলৈকে তেখেতৰ কিবা এই হেৰিয়াৰ প্ৰতি যে কিবা এটা আছে, তেখেতে আজিলৈকে আমাৰ চকুত ধৰা পৰা নাই। কাৰণ মৰাণ অঞ্চলটো দেখিছেই কেনেকুৱা অৱস্থাত আছে। তেখেতে অন্ততঃ 4 চুকৰ কিবা এটা হেৰি কৰিব লাগিছিলে অকণমান হ'লেও, কিন্তু আজিলৈকে আমাৰ চকুত একো ধৰা পৰা নাই। গোটেই ৰাস্তা পদূলিৰ পৰা আদি কৰি মানে গোটেই হেৰিয়াৰলৈকে কিন্তু আমি গৈছোঁ, যিবিলাক গাঁৱৰ অঞ্চলতে গৈছোঁ বা হেৰিয়াৰ অঞ্চলতে গৈছোঁ, কিন্তু তেখেতৰ যে কাম আমাৰ চকুত আজিলৈকে পৰা নাই। আৰু কোনেও কোৱা নাই যে এইটো আমাক এনেকুৱা কৰি দিছে যে তেখেতৰ নামেই মানে কিছুমান ঠাইত ল'বলৈ টান পায়। কংগ্ৰেছৰ দখলত নাজিৰাৰ বাবে তাছাই কি কৰিলে?
কামাখ্যা প্ৰসাদ তাছাই আমাৰ এই অঞ্চলত এনেই চকুত পৰাকৈ একো কামেই চকুত পৰা মানে কাম একো কৰাই নাই আমি তেওঁৰ কৰা কাম একো দেখি পোৱা নাই কিন্তু দেখা নাই আমি কামাখ্যা প্ৰসাদ লোকসভা সমষ্টিৰ যোৰহাট লোকসভা সমষ্টি ইয়াৰ হয় বুলি আমি জানো কিন্তু আমি কামাখ্যা প্ৰসাদৰ আজিলৈকে আমি দেখি পোৱা নাই আৰু কাম সাংসদ হিচাপে পুনৰ কামাখ্যা প্ৰসাদ তাছাকে বিচাৰোঁ কাৰণ তেওঁ আমাৰ এই অঞ্চলত বহুতখিনি কাম কৰিছে আৰু আমি প্ৰথমতে তেওঁক চুক্তি কৰিছিলোঁ যেন আমাৰ গাঁৱৰ যিবিলাক ৰাস্তা আমি ৰাস্তা হয়তো আমি 5টা অলৰেডি তেওঁৰ ক্ষেত্ৰৰ পৰা পালোঁ আৰু এতিয়াও আমাৰ যিটো মেডিকেললৈ যোৱা ৰাস্তা কেন্দ্ৰীয় সাহায্য পুঁজিৰ পৰা তেওঁ আনি দিছে আৰু আমি তেওঁক পুনৰ আমি সাংসদ হিচাপে বিচাৰোঁ ইয়াত তিয়ক সমষ্টিত সাংসদ উন্নয়ন পুঁজিৰ অধীনত কামাখ্যা প্ৰসাদ তাছাই কিছু কাম কৰিছে কিন্তু এই কামক লৈ তিয়কবাসী সুখীনে তেওঁৰ আটাইতকৈ ডাঙৰ হ'ল কাম কিমান কৰি পাইছে সেইটো ডাঙৰ কথা নহয় কিন্তু গণসংযোগটো তেওঁৰ সবল নহয় গণসংযোগৰ ভেটিটো সবল নহয় পৰিৱৰ্তনৰ আশাৰে যি আমি যুৱ সাংসদ কামাখ্যা তাছাক কংগ্ৰেছক উৎখাত কৰি আমি তেখেতক নিৰ্বাচিত কৰিছিলোঁ সাংসদ নিৰ্বাচনত তেখেতে কথাৰ ফুলজাৰিয়ে আমাক কেৱল ঠগিলে বুলি আমি কৈছোঁ কাৰণ আমাৰ মূল দাবী 20খন গাঁৱৰ মূল দাবী আছিল আমাৰ জাজি নদী পাৰৰ বাঁহৰ দলংখন পকা কৰি দিয়া কিন্তু তেখেতে প্ৰতিশ্ৰুতি দিছিলে পকা নহ'লেও আমাক লোহাৰৰ এখন দিম বুলি এসপ্তাহৰ ভিতৰত মাল পৰিবগৈ তোমালোকৰ দলং হৈ যাব কিন্তু সেই কথা কেৱল প্ৰতিশ্ৰুতিহে দিলে আমাক আমি যিটো আশা কৰিছিলোঁ এইটো আশা চেঁচা পানী ঢালি হিন্দুত্ব যিটো বিজেপিৰ মেইন প্ৰগ্ৰেম হিন্দুত্বক বজাই ৰাখিবৰ কাৰণে সাম্প্ৰদায়িক ৰাজনীতি খেলি আমাৰ দেশখনত এটা বিভাজন আনিছে এইটো আমি একদম সম্পূৰ্ণ নাজ আমি ভাবিছিলোঁ যুৱ নেতা হিচাপে তেখেতে যথেষ্টখিনি কাম কৰিব ৰাইজে বিশ্বাস কৰিছিলে কিন্তু তেখেতেও কেৱল কথাৰ ফুলজাৰিহে মাৰিলে কোনো ধৰণৰ আমি তিয়ক সমষ্টিত তেখেতৰ উন্নয়ন আমি দেখিবলৈ নাপালোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সমষ্টি তিতাবৰত তৰুণ গগৈ অভ্যাদ্য দুৰ্গ বিগত লোকসভা সমষ্টিত কামাখ্যা প্ৰসাদ তাছাই তিতাবৰত 5,000 ভোটত পিছ পৰি আছিল গতিকে তিতাবৰৰ ভোটাৰৰ মন জয় কৰাটো তাছাৰ বাবে অতি জৰুৰী আছিল তাছাই তিতাবৰৰ বাবে কিবা কিবি কাম কৰাও দেখা গৈছিল তাছাৰ কাম কাজত তিতাবৰবাসী সন্তুষ্টনে কামাখ্যা তাছাৰ কাম কাজত মই সন্তুষ্ট নহওঁ বুলিও ক'ব নোৱাৰোঁ তেওঁ কিছু কাম কৰিছে নকৰাকৈ থকা নাই বাৰু আমাৰ যেনেদৰে তিতাবৰ বা অঞ্চলটো উন্নত হ'ব লাগে তেওঁ যিটো ভূমিকা হ'ব লাগিছিলে এই ভূমিকাটো আচলতে গৌণ বুলিয়ে ক'ব পাৰি তেওঁ ৰাইজৰ মাজত কেনেদৰে তাছাৰ এতিয়া মানে ৰাইজৰ মাজত জনপ্ৰিয়তা আছে নাই বুলি আমি ক'ব নোৱাৰোঁ কিন্তু কথা হৈছে তাছাৰ আগৰ যিটো জনপ্ৰিয়তা সেই জনপ্ৰিয়তা মানুহৰ তেনেধৰণে এজন আমাৰ ৰাইজৰ প্ৰতিনিধি হৈ যোৰহাট লোকসভাৰ সমষ্টিৰ তিতাবৰ টাউনত অন্যফালে কেনেকুৱা কি উন্নয়ন হৈছে নাই হোৱা মই যি ঠাইলৈ গৈছোঁ সেই চকুত তেনেধৰণৰ কোনো বিশেষ উন্নয়নৰ কাম কৰিছোঁ বুলি ক'ৰবাত হয়তো 2-1টা কাম হৈছে একেবাৰে সম্পূৰ্ণ নাই হোৱা বুলিও ক'ব নোৱাৰোঁ কিন্তু বিশেষ আমাৰ তিতাবৰ সমষ্টিটোত তেনে কোনো কাম উন্নয়নমূলক কাম হৈছে বুলি মোৰ চকুত পৰা নাই চাহ জনজাতিক প্ৰতিনিধিত্ব কৰা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ কাম কাজক লৈ সন্তুষ্ট নহয় খোদ চাহ জনগোষ্ঠীয় লোকে কিয়নো সমষ্টিটোৰ এই লোকসকলৰ বাবেও বিশেষ একো ভূমিকা লোৱাত সফল হোৱা নাই সাংসদজন সমষ্টিটোৰ আন বিভিন্ন প্ৰান্ততো দেখা গ'ল উন্নয়নৰ ছবি সম্পূৰ্ণৰূপে শূন্য অনাগত নিৰ্বাচনত সাংসদজনক পুনৰ আস্থাত ল'বনে যোৰহাট লোকসভা সমষ্টিবাসীয়ে এই বিষয়ত আমি সবিশেষ আপোনালোকক জনাম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো DY 365 ৰ বিশেষ অনুষ্ঠান এমপিৰ ৰিপৰ্ট কাৰ্ডলৈ আজি আমি আপোনালোকক দেখুৱাই আছো যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৰিপৰ্ট কাৰ্ড সমষ্টিবাসীয়ে পুনৰ তেওঁক আস্থাৰে নিৰ্বাচিত কৰিবনে তেওঁৰ কামৰ খতিয়ান চাই কিমান নম্বৰ দিব বিচাৰিব যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ অন্য এটা বিধানসভা সমষ্টি হৈছে মৰিয়নীবাসীয়ে তাছা সংক্ৰান্তত কি কয় আমি পেপাৰ মাধ্যমত কিছুমান দেখোঁ যে তেওঁ আধাৰশিলা স্থাপন কৰা দেখিছোঁ আধাৰশিলা স্থাপন কিবা কিবি ক্ষেত্ৰত দেখোঁ যে আধাৰশিলা স্থাপন কৰিছে সিমানতে হয়তো সেই আধাৰশিলা স্থাপনতেই সমাপ্ত হৈছে নেকি পুঁজিটোৰ যিখিনি টকা হেৰি হৈছে সেইটো সাংসদৰ যিটো পুঁজি
সেই পুঁজিৰ আমাৰ নগৰ সমিতিৰ আমি কিছুমান টকা আমি পাইছোঁ, ভালেমান কেইলাখ টকাও পাইছোঁ। তাৰে আমাৰ দুটা কাম মানে ভাল হৈছে। মোৰ ৱাৰ্ডৰে যিটো চটঘাট, কাৰণ বহুত আগৰ পৰাই মানে সেই ঘাটত মানে যেতিয়া পূজা হয় মানুহৰ বহুত কষ্ট হৈছিলে নামিবলৈ ঘাটত পূজা কৰিবলৈ, কিন্তু সেই চটঘাট আমাৰ তেখেতৰ সাংসদ পুঁজিৰ পৰাই হৈছে আৰু পেট্ৰলত হৈছে। যোৰহাট লোকসভা সমষ্টিৰ যিজন সাংসদ আছে যিহেতু কামাখ্যা প্ৰসাদ তাছা, তেখেতৰ আমাৰ মৰণি সমষ্টিৰ প্ৰতি যিটো হেমাহি ভাৱ আমি এটা প্ৰতিফলিত হোৱা দেখিবলৈ পাইছোঁ। আমি মৰিয়নিৰ বিভিন্ন গাঁৱৰ পৰা দেখিবলৈ পাইছোঁ যে সাংসদ পুঁজিৰ বিভিন্ন অনুদান আমাৰ মৰিয়নি সমষ্টিত দেখিবলৈ সম্পূৰ্ণ আমি নাই বুলিয়ে ক'ব পাৰি। আপুনি নিজে চাবলৈ গ'লে তেওঁৰ এখনো কোনো ৰাস্তা বা তেওঁৰ এখনো ফলক আমি বৰ্তমান দেখিবলৈ পোৱা নাই। যোৰহাট সমষ্টিবাসীয়ে তাছাক কিমান নম্বৰ দিয়ে? 10ৰ ভিতৰত কিমান নম্বৰ পাব তাছাই? তাৰ ওপৰত মই তেওঁক 10ৰ ভিতৰত 4 এটা দিম। এতিয়া যদি আমি নম্বৰৰ কথা কওঁ, 100%ৰ ভিতৰত আমি 20% বা আমি 10ৰ ভিতৰত 2 নম্বৰৰ বাহিৰে এই কামাখ্যা প্ৰসাদ তাছাক 1 নম্বৰ বেছি দিব নোৱাৰিম। মাৰ্কিং কৰিবলৈ তেওঁক কোনডোখৰত নম্বৰ দিম তাক ভাবিব লগাত আমি কৰিছোঁ। কামাখ্যা প্ৰসাদ তাছাৰ যিটো পাৰ্চেণ্টেজৰ কথা ক'লে, মই ভাবিছোঁ তেওঁ পাৰ্চেণ্টেজৰ আচলতে নকয়, আমি যোৰহাটবাসীৰ ৰাইজৰ কাৰণে 1% দিবলৈ অলপ ভাবিছোঁ আৰু দিছোঁ তেওঁক। আমাৰ অধিকাৰ নাই, কাৰণ তেওঁক নম্বৰ দি আমি নম্বৰ অপমান নকৰোঁ। 10ৰ ভিতৰত তেখেতে মোৰ দৃষ্টিত 0 নিদি 1 এটা দি থ'ব পাৰি আৰু। মই তেওঁ 10 নম্বৰৰ ভিতৰত মই 3 নম্বৰ দিম। মই তেওঁক তেখেততো 0 পাব, তথাপিও যিহেতু জনপ্ৰতিনিধি তেখেতৰ সন্মানৰ ক্ষেত্ৰত আমি 1 দিব পাৰোঁ আৰু একেবাৰে শেষৰ নম্বৰটোৱে পাব। পৰীক্ষা এটা পাছ কৰিবলৈ 30% নম্বৰ লাগে, 10ৰ ভিতৰত 3 লাগে, কিন্তু সাংসদ হিচাপে কামাখ্যা হিচাপে পৰীক্ষা পাছ কৰিব পৰাকৈ নম্বৰ পোৱা নাই, গতিকে তেখেতে 1 বা 2 নম্বৰ পাব। তেখেতে 10ৰ ভিতৰত কি নিব সেইটো আৰু মানে DY নিজেই বিবেচনা কৰিব, কাৰণ আমি তেখেতক নম্বৰ দিবলগীয়া একো নাই পোৱা। আপুনি দিবলৈ গ'লে 1ৰ পৰা 2 ভিতৰত দিব পাৰে। 10ৰ ভিতৰত তেখেতে আধা 5 পাব বুলি মোৰ এটা ধাৰণা আছে। 4 নম্বৰে দিম বুলি ভাবিছোঁ। 10 নম্বৰৰ ভিতৰত তেখেতক দিবলগীয়া হ'লে 4 নম্বৰ মানে নহয়। ব্যুৰ' ৰিপৰ্ট DY365। ধন্যবাদ জনাইছোঁ ৰাজীৱ আমাক পোনপটীয়াকৈ ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে। নিৰ্বাচন আহি আছে, এতিয়া পুনৰ প্ৰতিশ্ৰুতিৰ বন্যা আৰম্ভ কৰিছে শাসকীয় বিজেপিয়ে, কিন্তু আকৌ এবাৰ বিজেপিয়ে সেই চমক দিবলৈ সক্ষম হ'বনে? যোৰহাট লোকসভা সমষ্টিৰ পৰা আকৌ সাংসদ কামাখ্যা প্ৰসাদ তাছা জয়ী হৈ আহিবলৈ সক্ষম হ'বনে? সকলো পৰিস্ফুট হ'ব সমাগত লোকসভা নিৰ্বাচনত, কিন্তু ৰাইজৰ যি ক্ষোভ সাংসদজনৰ ওপৰত এই লৈ অনাগত নিৰ্বাচন যে প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হ'ব যোৰহাট লোকসভা সমষ্টিত, সেয়া কিন্তু নিশ্চিত। আজিৰ MP ৰিপৰ্ট কাৰ্ড ইয়াতে সামৰিছোঁ। ধন্যবাদ।